চলি আছে। মই এই কথাটো জানিব বিচাৰিছোঁ 3 জেগাত শুদ্ধতা জানিব পৰা নাই। আৰু তাতোতকৈ বাদজন আমাৰ শিৱই ভাং খোৱাটো শুদ্ধনে? একদম হুবহু আপুনি মোৰ অন্তৰৰ পৰা মূলিনকৈ আঁতৰাই দিয়ক। বাপজনে সুধিছে যে কলিযুগৰ বয়স কিমান আৰু শিৱই ভাং খাইছিল নে নাই খোৱা। তাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ শিৱই ভাং খাইছিল নে নাই খোৱা। শিৱ শব্দৰ অৰ্থটো কি? শিৱ শব্দৰ অৰ্থ হ'ল মংগলময়, আৰু মংগলময় শিৱ শব্দৰ অৰ্থ কেৱল কৃষ্ণ তত্ত্বৰ অনন্তকোটি নামৰ এক নাম হ'ল শিৱ তত্ত্ব। কেশৱ শিৱ শিৱ ঘোষিও সদায়, গুৰুজন বস্তুৱে নাম প্ৰসংগৰ মাজেৰে কথাখিনি কৈছে। কেশৱ শিৱ শিৱ, কেশৱ মানে কৃষ্ণ তত্ত্বৰ এক নাম, আৰু অন্য এটা নাম হ'ল শিৱ, অন্য এটা নাম হ'ল জনাৰ্দন, মাধৱ, যদুনন্দন, মাধৱ আদি বিভিন্ন ধৰণে ভগৱন্তৰ নাম। তাৰ নাম হ'ল শিৱ তত্ত্বৰ অৰ্থ হ'ল মংগলময়। আৰু অন্য হাতেদি সত ৰজ তম এই 3 গুণৰ মাজত থকা ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তত্ত্ব, সেই শিৱ তত্ত্বৰ দৰ্শনটো হ'ল গলে সৰ্বৰ মালা আৰু শৰীৰত বাঘৰ বস্ত্ৰ, এনেধৰণে আমি গাঁৱে ভস্ম ধূলা, কংকালত ব্যাঘ্ৰ চম্ৰ আদি আদি ধৰণে আমি শিৱ তত্ত্বৰ যি এটা দৰ্শন প্ৰত্যেকৰে আমি শাস্ত্ৰসন্মতেই হওক বা সৰু সৰু গ্ৰন্থৰ মাজেৰে হওক আমাৰ প্ৰত্যেকৰে একো একোটা ধাৰণা আছে। গতিকে এনেধৰণে শিৱ তত্ত্বৰ দৰ্শন দুটা আমি প্ৰত্যেকৰে হয়তো কম বেছিকৈ জ্ঞাত। এতিয়া শিৱই ভাং খাইছিল নে নাই খোৱা তাৰ বিষয়ে আমি জানিবলৈ হ'লে পোনপটীয়াভাৱে উত্তৰ হ'ল যে শিৱই ভাং নাই খোৱা। এইটো হ'ল কোনোবা কল্পনা কৰি কোনো ব্যক্তিয়ে দিহা নামৰ এটা দৰ্শনত শিৱই ভাং খোৱা কথাটো উল্লেখ কৰি থৈ গৈছে। শিৱই কোনো ক্ষেত্ৰতে ভাং খোৱা কথা যিহেতু নামঘোষা শাস্ত্ৰৰ ইতিমধ্যে এজোকা ঘোষাই আমাক কৈ থৈ গৈছিল, সকলো নিগম লতা তাৰ অবিনাশী ফল। সকলোবিলাক নিগম শাস্ত্ৰ অবিনাশী ফল হ'ল কৃষ্ণ নাম। গতিকে আগম শাস্ত্ৰত যদি ক'ৰবাত কেনেবাকৈ শিৱই ভাং খোৱা কথা আছে আমি কিন্তু নাজানো, কিন্তু নিগম শাস্ত্ৰবিলাকত শিৱৰ ভাং খোৱা কথাটো ক'তো উল্লেখ থকা নাই। এটাই নাম দিছে, সেয়া হ'ল কেৱল কৃষ্ণ নাম। গতিকে বাপৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। গতিকে মহাদেৱ বুলি যাক কোৱা হয়, যিজন দেৱৰো দেৱ মহাদেৱ, সেইজনে ভাং খাই পগলা হ'বলৈ তেওঁতো কি হ'ব লাগিব আমি প্ৰত্যেকে বুজিবলৈ চেষ্টা কৰিব লাগে। অন্ততঃ কথাখিনি যে ভগৱানৰ চৰিত্ৰটো তেনেকুৱা নহয় যে তেওঁ ভাং খাই পগলা হৈ থাকিব। এনেকুৱা এটা চৰিত্ৰ ভগৱানৰ দৰ্শন গুৰু দুজনে আমাক ক'তো দিয়া নাই। আমাৰ ভগৱন্তৰ নাম ব্ৰহ্ম ল'বলৈ কেনেকুৱা সুমধুৰ সুমংগল, তেওঁৰ নাম ইমানেই মধুৰ যে শুনা মাত্ৰকে আপোনাৰ মোৰ হৃদয়খন আনন্দৰে ভৰি যায়। সুমংগল যাক শ্ৰৱণ কৰা মাত্ৰকে মংগলৰো মংগল আমি হৈ যাব পাৰোঁ। তাক যদি শ্ৰদ্ধাই খেলাই তুমি আশ্ৰয় কৰা তেতিয়াহ'লে নৰ এই সংসাৰৰ পৰা সুন্দৰভাৱে লৈ যাব পাৰিব। দ্বিতীয় কথাটো হ'ল কলিযুগৰ বয়স কিমান। বৰ্তমান কলিযুগ এতিয়া শাস্ত্ৰসন্মতে পোৱা সমীক্ষাত্মক ইতিবৃত্তৰ যদি আমি চাওঁ তেতিয়াহ'লে 4,32,000 বছৰ কলিযুগৰ বয়স। কিন্তু বৰ্তমান কিমান গৈছে? 4,32,000 কলিযুগৰ বয়স। আৰু বাকী দ্বাপৰ যুগৰ তাৰ দুগুণ, কলিযুগৰ দুগুণ বয়স। তাৰপাছত ত্ৰেতা যুগ, কলিযুগৰ 3 গুণ বেছি। তাৰপাছত সত্যযুগ, কলিযুগৰ 4 গুণ বেছি। এনেধৰণেহে দৰ্শনটো আছে। গতিকে 4,32,000 বছৰ বৰ্তমানৰ কলিৰ বয়সটো একেবাৰে কুমলীয়া বুলিয়ে কোৱা হয়। 28 বছৰ নে কিমান এনেধৰণেহে কয় বিজ্ঞসকলে। এইটো কিমান দূৰ সত্য বা অশুদ্ধ আমি নিশ্চিত ৰূপত কৈ দিব নোৱাৰিম। আমি ক'বলৈ গৈছোঁ এইটোহে যে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত এজন মানুহৰ শাস্ত্ৰসন্মতে বয়স হ'ল 100 বছৰ। এতিয়া 110 বছৰো কোনোবা জীয়াই থাকে। আমাৰ খেলি মেলিটো ক'ত লাগি থাকে? আপুনি কৈছে 5,000 দুবছৰ বা কিবা এটা, এইটো এটা সমীক্ষাতহে চলাই থকা হৈছে। এইটো যে শুদ্ধ এইটো শেষ সত্য বুলি আমি কোনেও ক'ব নোৱাৰোঁ। শাস্ত্ৰত গৈছে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত,
যে মানুহৰ বয়সটো হ'ল 100 বছৰ। এতিয়া কোনোবা এজন যদি 110 বছৰ জীয়াই থাকে তেতিয়াহ'লে আমি কম নি শাস্ত্ৰত ভুলকৈ লিখিলে বুলি? আমিতো ক'ব নোৱাৰোঁ। তাৰ অৰ্থটো হ'ল মানুহৰ বয়সটো যেতিয়া 100 বছৰ বুলি শাস্ত্ৰই কৈছে, ইয়াৰ নিশ্চিত কিবা এটা সিদ্ধান্ত বা নিশ্চিত কিবা এটা সত্যতা থাকিব লাগিব। সেই সত্যতাটো প্ৰকাশিত হৈছে অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। 100 বছৰৰ 50 বছৰ নিদ্ৰাত যায়। 50 বছৰ নিদ্ৰাত যায় মানে নিদ্ৰা মানে টোপনি। এতিয়া সেই টোপনিটো শাস্ত্ৰই কৈছে মায়া। তাৰমানে আমি অজ্ঞানৰ মাজত থাকোঁতে 50 বছৰ পাৰ হৈ গুচি যায়। তাকে যদি বাস্তৱত চাওঁ, 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি সমান 24 ঘণ্টা। আৰু 24 ঘণ্টাকৈ যদি 100 বছৰ হিচাপ কৰোঁ, তেতিয়াহ'লে 12 ঘণ্টা দিন হ'লে 12 ঘণ্টা ৰাতি হ'লে তাৰ আধা হ'লে 50 বছৰ ৰাতি হৈ থাকে, মানে সূৰ্য নোলায়। 50 বছৰ সূৰ্য ওলায় যদি আমি সম্পূৰ্ণ বাস্তৱত চাওঁ, দুইটাই শুদ্ধ। তাৰপাছত তাৰ ভিতৰত 20 বছৰ আমি ধেমালি ধুমুলা কৰোঁতে যায়, বৰিষ বিংশতি জানা যায় উমলন্তে মানে বোলে 20 বছৰ ধেমালি ধুমুলা কৰোঁতেনো কেনেকৈ যায়? আমাৰ প্ৰায়ে কয় যেতিয়া কন্যা এগৰাকী বিয়া দিবলৈ দৰাই চাবলৈ আহে তেতিয়া কি বুলি কয়? আৰু হায়াৰ ছেকেণ্ডেৰী পাইছেগৈহে, কালি পৰহি জন্ম হোৱা ছোৱালীজনী এতিয়া বিয়া দিব হ'লেই নে? তাৰমানে কি মাক দেউতাকৰ মানত 50 বছৰীয়া পুত্ৰজনো সদায় লৰাই হৈ থাকে। এই যিটো আমাৰ ভাৱনা থাকে তাৰ অৰ্থ হ'ল যে বৰিষ বিংশতি জানা যায় উমলন্তে। তাৰমানে 20 বছৰলৈকে এটি সন্তানৰূপী জীৱতত্বই কেৱল ধেমালি ধুমুলাৰ মাজেৰে পাৰ কৰিব লগা হয়। তাৰপাছত নেও দশ যায় জানা ধন উপাৰ্জনটো। এতিয়া 20 বছৰ গ'ল ধেমালি ধুমুলা কৰোঁতে, 50 বছৰ গ'ল অজ্ঞানত আন্ধাৰত থাকোঁতে, সমান 70 বছৰ হ'ল, আৰু 10 বছৰ গ'ল ধন উপাৰ্জন কৰোঁতে। তাৰমানে 100 বছৰীয়া জীৱনটোত 50 বছৰ আমি সাৰ পাই থাকোঁ, 50 বছৰ টোপনি মাৰি থাকোঁ, মানে বিচনাত শুই থাকোঁ। এতিয়া 50 বছৰ আমি খাবৰ কাৰণে আমাক কৰ্ম কৰিবলৈ কিমান বছৰ শাস্ত্ৰই দিছে? 10 বছৰ। 10 বছৰ কৰ্ম কৰিলে বাকী 40 বছৰ তুমি খাব পাৰিবা সুন্দৰভাৱে। তাৰপাছত বৰিষ বিংশতি সৰ্বশেষে বৃদ্ধকাল বৰিষ বিংশতি একো কাৰ্য সাধিবেক নাহিকে সকতি। 80 পালেগৈ ইতিমধ্যে। 50, 20, 70, 70 পাছত 10, 80, 80ৰ পাছৰ 20 বছৰ হ'ল বৃদ্ধকাল। এতিয়া দেউতাসকল বহি আছে আমাৰ সন্মুখত। এতিয়া আমি যিটো কৰ্ম এতিয়া কৰিব পাৰিম, দেউতাসকলে সেইটো বস্তু ইমান অনায়াসে দাঙিব নোৱাৰে, কাৰণ তেওঁলোকৰ শৰীৰটো বুঢ়া হৈছে। বৰিষ বিংশতি শেষৰ 20 বছৰ হ'ল বৃদ্ধকাল। একো কাৰ্য সাধিবেক নাহিকে শকতি। তেওঁলোকে এতিয়া বহি বহি খোৱাৰ কাম। এতিয়া তেওঁলোকে বহি বহি খাবৰ সময়ত যদি তেওঁলোকে 20 কেজি ওজনৰ কলৰ পাচিটো দাঙি দাঙি আমি 20 বছৰীয়া 25 বছৰীয়া 30 বছৰীয়া ল'ৰাকেইজনৰ আগত যদি দাঙি দাঙি কেকু জেকুকে কঁকাল বিষ হৈ যোৱাকৈ তেওঁলোকে যদি কল প্ৰসাদৰ ভাগটো আগবঢ়াই দিব লগা হয়, তেতিয়াহ'লে লাজ আমি যুৱকসকলে পাব লাগে নিশ্চিত ৰূপত। তেওঁলোকক বহুৱাই খুৱাব লাগে, যাৰ কাৰণে আপুনি মই শৰণ ভজন ল'ব লাগে। এতিয়া শৰণ ভজন ল'বলৈ 100 বছৰীয়া জীৱনটোত ভক্ত প্ৰহ্লাদে ক'লে নেকি যে 20 বছৰত শৰণ নল'বা, 40 বছৰত ল'বা, 40 বছৰত ভজন নল'বা, 60 বছৰত ল'বা? ক'তোতো নক'লে। 100 বছৰীয়া জীৱনটোত এটাই সিদ্ধান্ত দিলে, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কাল কোনটো? সকলোৱে জানে কুমাৰ কাল কোনটো। গতিকে কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম ধৰা, যাৰ বাবে ভক্ত প্ৰহ্লাদে মাতৃ গৰ্ভত থাকোঁতেই ভক্তি লাভ কৰিছে কৃষ্ণতন্ত্ৰ। সেইকাৰণে তেওঁ মহাভক্ত হ'ব পাৰিলে। গতিকে আমি যদি এতিয়াই আমাৰ শৰণ ল'ব নাই হোৱা, এতিয়াই আমাৰ ভজন ল'ব নাই হোৱা, এতিয়াই আমাৰ ভকত সোমাব নাই হোৱা, এনেকুৱা ভাৱনাখিনি যদি লৈ থাকোঁ, কোন সময়ত আমাৰ মৃত্যু হ'ব আমি জানিম নেকি? কোনেওতো নাজানো কেতিয়া মৰিম। বিদ্যালয়ত নাম নলগোৱাকৈ যদি আমি বাটত উদ্ভণ্ডালি কৰি থাকোঁ, তেতিয়াহ'লে বিদ্যালয়ৰ শিক্ষকজনক যদি পিতৃ মাতৃয়ে গৈ গালি পাৰে, বোলে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰই গৈ চাৰিআলি মূৰত অসভ্য আচৰণ কৰিছে, আমুকৰ লগত কাজিয়া কৰিছে, আপোনালোকে কিয় নাচায় কিয়? এই বুলি যদি শিক্ষকক গালি দিওঁ, তেতিয়া শিক্ষকে প্ৰমাণ হিচাপে প্ৰথম ৰেজিষ্টাৰ বহীখন উলিয়াব। ৰেজিষ্টাৰ বহীখন চাই যেতিয়া দেখিব যে যিটো ল'ৰাই চাৰিআলিত গৈ কাজিয়া কৰিছে সেই ল'ৰাটোক আমাৰ বিদ্যালয়ত নাম লগাই দিয়া নাই, শিক্ষকে দায়িত্ব ল'ব নাই তাক গালি পৰাটো? এতিয়াও নলয়। ঠিক তেনেকৈ ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনিত যেতিয়ালৈকে আমি এটি জীৱাত্মাই শৰণ প্ৰক্ৰিয়াৰে নামটো লগাই নল'ম,
তাৰ আগতেই যদি আপুনি মই মৃত্যু মুখত পৰিব লগা হয় তেতিয়াহ'লে শাস্ত্ৰই কোৱা সেই জেগালৈ আমি কেতিয়াও যাব নোৱাৰোঁ। এতিয়া সেই জেগাডোখৰ আপোনাক মোক লাগে নে নালাগে এইটো আপুনি মই নিজে নিজে বুজি পাওঁ। বিচৰাটো নিজৰ নিজৰ, যদি বুজি পাওঁ শৰণ ল'বলৈ আমি কালিলৈ পৰহিলৈ 40 বছৰ 50 বছৰ বিয়া পাতিলে শৰণ ল'ম, চাকৰিৰ পৰা ৰিটায়াৰ হৈ আহি লওঁ তাৰপাছত ভজন ল'ম, এনেকুৱা চিন্তা আমাৰ মনলৈ কেতিয়াও নাহে। মাত্ৰ ঈশ্বৰক উপাসনা কৰিবৰ বাবে পঢ়াশালীখনত নাম লগোৱা প্ৰথম বস্তু হ'ল শৰণ। গতিকে কলিযুগৰ বয়সটো সমীক্ষাত মতে 4,32,000 আৰু বৰ্তমান যদি 5,000 বছৰ গৈছে বুলি আপোনাৰ মতে বা কোনো কোনো ব্যক্তিয়ে কৈছে, তেতিয়াহ'লে আমি 100 বছৰীয়া জীৱনটোৰ মাধ্যমেৰে যদি চাওঁ তেতিয়াহ'লে কলিৰ বয়সটো বৰ্তমান 28 বছৰ বা 30 বছৰ হ'ব। কাৰণ 5,000 বছৰ 4 লাখৰ পৰা বিয়োগ কৰিলে যিমান এটা উত্তৰ পাম আৰু এইপিনে 100ৰ পৰা যদি আমি 28টো বিয়োগ কৰি দিওঁ তেতিয়াও আমি একেটা উত্তৰেই পাই যাম। সেইকাৰণেহে আমি কথাটো অৱগত কৰা হৈছে যে কলি বৰ্তমান তাৰমানে কুমাৰতে আছে। যেতিয়া কলি যুৱক হ'ব, যৌৱনপ্ৰাপ্ত হ'ব, তেতিয়াহ'লে কলিৰ কেনেকুৱা অত্যাচাৰ আমাৰ ওপৰত হ'ব পাৰে সেই দৰ্শনটোহে আমি জানিবলৈ চেষ্টা কৰাটো দৰকাৰ। ঘোষা নামে শাস্ত্ৰ খানি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। তুমিও ভাগ শাস্ত্ৰ লিখা নাম হ'ল নামঘোষা, আৰু এভাগ লিখিবা নাম হ'ল ৰত্নাৱলী। গতিকে তুমিও জীৱৰ মাজত, ভক্তৰ মাজত, ঘোষা ৰত্নাৱলীৰ মাজত প্ৰকাশমান হৈ থাকিবা। গতিকে আমি দুইজনাকে যেতিয়া শিষ্যই বিচাৰিব, কীৰ্তন গ্ৰন্থ দৰ্শন কৰা মানে শংকৰ গুৰুক আমি দৰ্শন পোৱা, নামঘোষা দৰ্শন পোৱা মানে মাধৱ গুৰুজনাক দৰ্শন পোৱা। এতিয়া পাইছোনে নাই পোৱা কিন্তু এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়। গুৰুজনে আমাক সিদ্ধান্ত দি থৈ গৈছে। দিনে ৰাতিয়ে কীৰ্তন পঢ়োঁ, দিনে ৰাতিয়ে নামঘোষাকে আশ্ৰয় কৰি থাকোঁ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থৈ গৈছে আমি অসমীয়া জাতিক যে নামঘোষা এনে উত্তম শাস্ত্ৰ যি শাস্ত্ৰৰ সমানে সমানে ৰাখিব পৰা দ্বিতীয় ভাগ গ্ৰন্থই নাই। আৰু যিভাগ শাস্ত্ৰক বাদ দিলে অসমীয়া জাতিৰ এজন শৰীৰধাৰী মনুষ্য নামৰ জীৱ অপূৰ্ণ হৈ ৰ'ব লগা হয়। এই যে আজি সেউকীয়ে দিনত পুৱাৰ ভাগৰ পৰা এতিয়া ৰাতি 11 বজালৈকে ভকতৰ আগত, ভকতৰ চৰণত মূৰটো দুৱাই মুখপদ্মহন্তে এজোকা ভগৱন্তৰ বাণী প্ৰাৰ্থনা হিচাপে আগবঢ়াই দিয়ে। এই সমস্তখিনি ঘোষাৰ মাজত আছে। যদি ঘোষাক বাদ দিয়া যায় তেতিয়াহ'লে মনুষ্যৰ জীৱন অপূৰ্ণ। আমি যিমান প্ৰাৰ্থনা গাওঁ, মুক্তিত নিস্পৃহ যিটোৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাই আদি কৰি মই দুৰাচাৰ আদিকে যিমান প্ৰাৰ্থনা আমি কৰোঁ, সমস্তখিনি কৃপালু মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে। হয়তো এইটো আমি নজনাকৈও গাই থাকিব পাৰোঁ। বোলে ব্ৰহ্মা আদি কৰি জীৱজত প্ৰাৰ্থনা ভাগ ক'ত আছে? কোনোবা ভাগ প্ৰাৰ্থনা পুথিৰ পৰা আমি মুখস্থ কৰি গাইছোঁ, কিন্তু সেই ভাগো যে নামঘোষাতেই গুৰুজন বস্তুৱে আমাক দি থৈ গৈছে, সেইটো হয়তো আমি নজনাকৈও কেতিয়াবা ভকতৰ মাজত আশ্ৰয় কৰিছোঁ। এয়াই হ'ল কৃপালু গুৰুজনাই দিয়া অসমীয়া জাতি বা এটি জীৱ এই সংসাৰৰ পৰা তৰণৰ উপায়। তাৰপাছত বঢ়াৰপো মাধৱ গুৰুজনাই গুৰু প্ৰশস্তিত খুব সুন্দৰভাৱে এটা কথা উল্লেখ কৰিছে। জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিকে উপাম, তোহাৰী চৰণ পুৰেনো শত কোটি বাৰেকো কৰোঁ প্ৰণাম। দৰহিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ প্ৰকাশ, সকলো সভাসদ ৰঞ্জন জাকিৰি দৰ্শনে পাপ বিনাশ। আমাৰ কৃপালু গুৰুজন আছিল তেনেধৰণৰ যে যাক দৰ্শন কৰা মাত্ৰেই জীৱৰ পাপ খণ্ডন হৈ যায়। সেইজনাই হ'ল ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জু হৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। এই যে ক'লে গুৰু প্ৰশস্তিত মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ চিনাকি, এইজোকা ঘোষা আশ্ৰয় কৰাৰ আগত মাধৱ গুৰুজনাই কেনেধৰণে লিখিছিল হয়তো সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত।
মাধৱ গুৰুজনাই লিখিছিল ত্ৰিভুৱন বন্দন দৈৱ কি নন্দন জুহৰি কংস কবৈলি জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। পোনপটীয়াভাৱে শংকৰদেৱক আমি মনুষ্যৰ আগত চিনাকি কৰি দিছিল যে এওঁ কেৱল গুৰু নহয়, এওঁৱে হ'ল স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিভুৱন, এওঁৱে হ'ল চৰাচৰ ব্ৰহ্মাণ্ডৰ গৰাকী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। সেই হৰিয়ে হ'ল কলিযুগত বৰ্তমান গুৰু ৰূপত শংকৰ, যিজনাই মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছিল সত্য ত্ৰেতা পাৰ হৈ দ্বাপৰ যুগত যে উদ্ধৱ মই যামগৈ 125 বছৰ কাল প্ৰায় এই ধৰাধামত থাকিল আৰু বৈকুণ্ঠী হোৱাৰ ইচ্ছা কৰি বহাৰপু মাধৱ গুৰুজনাক শংকৰ গুৰুজনাই কোৱা ধৰণে ভগৱন্ত কৃষ্ণ তত্ত্বই মহাভক্ত উদ্ধৱক কৈ থৈ গৈছে তিৰুধায়ং প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম তেনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাছিল। অৰ্থাৎ উদ্ধৱ মই যামগৈ, কিন্তু মই নাযাওঁ নহয় উদ্ধৱ, মই ইয়াতেই থাকিম। বোলে প্ৰভু ক'ত থকা হ'ব? ভগৱন্ত পুৰুষে উত্তৰ দিছে ভাগৱতাৰ নৱম। ভাগৱত যোগ অৰ্ণৱ সমান ভাগৱতাৰ নৱম। অৰ্থাৎ অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ। মই ভাগৱত নামৰ মহাসমুদ্ৰত অৱগাহন কৰিম। বোলে প্ৰভু আপোনাৰ ৰূপটো ইমান দিনে জীৱই দেখি আছিলে, যেতিয়া বসুমতীয়ে স্তুতি কৰিছিল দুষ্টৰ হাতৰ পৰা ৰক্ষা পাবলৈ, তেতিয়া তুমি বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰিছিলা, সেইটো ৰূপ জীৱ দৰ্শন পাইছিল। ভক্ত প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰি তুমি স্তম্ভত বেকত হৈছিলা নৃসিংহ ৰূপত। সত্যব্ৰত ৰাজাক তুমি মহাপ্ৰলয়ৰ সময়ত মাৰ্গ দৰ্শন কৰাবলৈ মৎস্য ৰূপ ধাৰণ কৰিছিলা। এই সমস্তখিনি জীৱই দেখা পাইছিল। কিন্তু কলিযুগত তোমাৰ ৰূপটো কেনেকুৱা হ'ব প্ৰভু? তেতিয়া ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে তেনয় বাংময় মূৰ্তি, অৰ্থাৎ মোৰ ৰূপটো হ'ব বাক যুগময় সমান বাংময় মানে শব্দ ব্ৰহ্ম, অৰ্থাৎ মই নাম ৰূপত জীৱৰ মাজত সোমাই থাকিম। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোৱে অথনিৰ পৰা কথা কৈ আছে, আমাৰ প্ৰভুজনাই মাইক্ৰফোনটো লৈ কথা কৈ গ'ল, আমাৰ নামাচাৰ্য প্ৰভুজনাই খুব সুন্দৰভাৱে নাম আগবঢ়াই গ'ল। এতিয়া সেই নাম আমি কেইজনে দেখা পালোঁ চকুৰে? এজনেওতো আমি দেখা নাপালোঁ, কিন্তু কাণেৰে আমি প্ৰত্যেকেই শুনিলোঁ। শুনা বস্তুটো আমাক যদি দেখুৱাই দিবলৈ কয় আমি দেখুৱাই দিব নোৱাৰোঁ। ভগৱন্তৰ ৰূপটো কলিযুগত তেনেধৰণে, অৰ্থাৎ নাম ৰূপত আছে। আৰু সেই নাম যদি আমি পদ্ম মুখখনতে আশ্ৰয় কৰোঁ, কৰ্ণপথেৰে শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেহেন শৰত কালে জলৰ যতেক মল স্বভাৱতে নিৰ্মল কৰ। যেনেকৈ বাৰিষা কালত, বৰ্তমানটো বৰ্ষাকাল আপোনাৰ হ'ব সকলোৱে জ্ঞাত, যে বাৰিষা কালৰ যিটোপা ঘোদা পানী, সেই ঘোদা বা লেতেৰা পানীটোপা শৰৎকাল আগমন হোৱাৰ লগে লগে চূণ DDT পাউডাৰ ফিটকিৰি নিদিয়াকৈও আপোনা আপুনি পৰিষ্কাৰ হৈ যায়। ঠিক তেনেকৈ আপোনাৰ আমাৰ একাদশ ইন্দ্ৰিয় থকা এই শৰীৰটোত, একাদশ ইন্দ্ৰিয় মনকে ধৰি এই ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰি থকা কৰ্মবিলাকত যি ভাৱত আমাৰ অহং ভাৱনাটো যুক্ত হৈ থাকে, সেই সমস্তখিনি দুৰ্বাসনা যদি আমি ভকতৰ সংগ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে যে হৃদয়ত সেই নাম বস্তু যদি কৰ্ণপথেৰে সোমোৱাই প্ৰৱেশ কৰাব পাৰোঁ, তেতিয়াহ'লে আমাৰ হৃদয়ৰ মাজত থকা কৌৰচুত কপট দম্ভ দেশ্য অহংকাৰ মদ মাচৰ্য আদি সমস্তখিনি লেতেৰা বস্তু তৎমুহূৰ্ততে আমাৰ শৰীৰৰ পৰা নাশ হৈ যায়, নাইকিয়া হৈ যায়। এই দৰ্শন প্ৰকাশিত হৈছে। আৰু ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিলে মই ভাগৱতত থাকিম, আৰু মাধৱ পুৰুষৰ আগত শংকৰ গুৰুজনাই সিদ্ধান্ত দিলে মই দশমত থাকিম।
দশমেই যদি ভাগৱত হয় আৰু কৃষ্ণ তত্ত্বই যদি কৈছে ভাগৱতত থাকিম, শংকৰ গুৰুজনাই যদি কৈছে মই দশমত থাকিম, আৰু দশমেই যদি প্ৰকৃত অৰ্থত ভাগৱত হয়, তেতিয়াহ'লে মাধৱ গুৰুজনে আমাক সিদ্ধান্ত দিলে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, ত্ৰিভুৱনে বন্দনা কৰা ত্ৰিভুৱনৰ উপাস্য তত্ত্ব দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ। জু হৰি মাৰল কংস বা জু হৰি কংসক বৈৰী, যিজন হৰিয়ে কংসক নিধন কৰিছিল। জগজন তাৰণ, জগত তেওঁৰ নামৰ দ্বাৰা উদ্ধাৰ হ'ব পাৰে। জগজন তাৰণ দেৱ নাৰায়ণ, সেইজনেই হ'ল দেৱদত্ত নাৰায়ণ। শংকৰ হুহি হৰি, আমাৰ কলিৰ শংকৰ, সেইজনেই দ্বাপৰ যুগৰ দৈৱকী নন্দন শ্ৰীকৃষ্ণ কলিত শংকৰ নাম লৈ অৱতাৰ ধাৰণ কৰিছে। দুজন নহয়, এজন, একেজনেই। এই দৰ্শনটো প্ৰকাশিত হৈছে। আৰু সেইজনা কৃপালু গুৰুৱে বঢ়াৰপু মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, বঢ়াৰপু যিহেতু নামঘোষা শাস্ত্ৰ অন্য এটা নাম হ'ল হাজাৰী ঘোষা। হাজাৰী ঘোষাৰ অৰ্থ হ'ল 1000 ঘোষা আছে, কিন্তু আমি যদি চাওঁ সংখ্যামতে ইয়াত 1000 এজোকা ঘোষা আছে। কিন্তু 1000 এজোকা ঘোষা থকাৰ পাছতো হাজাৰী ঘোষা বুলিয়ে কোৱা হয়। তাৰ বিশেষভাৱে 3টামান দৰ্শন আছে, কিন্তু কিমান দূৰ সত্য এইটো আমিও আপোনাসৱৰ আগত প্ৰকাশ কৰিব পৰা নাযাব। মাত্ৰ 3-4টামান প্ৰবাদৰ কথাহে প্ৰকাশ কৰিব পৰা যাব। 954, 994 আৰু 95 মান ফুটত সংখ্যাত থকা ঘোষা জোকা দুজোকা ঘোষা নহয়, একেজোকা ঘোষাকৈ দুবাৰ প্ৰকাশিত হৈ আছে। সেইকাৰণে 1000 এজোকা ঘোষা হৈছে বুলি বহুতে প্ৰকাশ কৰে। দ্বিতীয় কথাটো হ'ল 1000 এজোকা ঘোষাৰ ভিতৰত এনে এজোকা ঘোষা আছে যিজোকা ঘোষাত ঈশ্বৰৰ নাম নাই। সেইকাৰণে সেইজোকা ঘোষাক বাদ দি হাজাৰী ঘোষা বুলি কোৱা যায়। 3 নম্বৰ প্ৰবাদটো হ'ল যে মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি ঘোষা শাস্ত্ৰ ৰচনা কৰিবলৈ যাওঁতে আৰম্ভ কৰিছিল মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম, অৰ্থাৎ নমস্কাৰৰ পৰা আৰম্ভ কৰিছিল। আৰু শংকৰ গুৰুজনাক যেতিয়া দেখুৱালে যে গুৰুজনা আমি আৰম্ভ কৰিছোঁ হ'বনে চোৱাচোন, তেতিয়া শংকৰ গুৰুজনাই ক'লে বঢ়াৰপু কলম কাগজ আমাৰ ফালে দিয়া, আমি আপটো ধৰি দিয়া হওক। এই বুলি কৈ শংকৰ গুৰুজনাই ভজন ছন্দভাগী ঘোষা 24 ছন্দৰ প্ৰথম আৰম্ভ কৰিছে। মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকনমু ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। এই জোকা হ'ল শংকৰ গুৰুজনাই মাধৱ গুৰুজনালৈ আগবঢ়াই দিয়া ঘোষা শাস্ত্ৰৰ প্ৰথম জোকা ঘোষা। আৰু সেইকাৰণে এই জোকা ঘোষাক বাদ দি মাধৱ গুৰুজনাই লিখা বাকী 1000 ঘোষাক হাজাৰী ঘোষা নামেৰে প্ৰকাশিত হৈছে। তাৰপাছত মাধৱ গুৰুজনাই আৰম্ভ কৰিছে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধুতৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন সেনয় কৃষ্ণক সদা উপাসা কৰোহো হৃদয়তে। এনেধৰণে ঘোষা শাস্ত্ৰ আৰম্ভ হৈছে। আৰু ঘোষা শাস্ত্ৰৰ বিষয়ে এটা দৰ্শন আছে যে এটা পকা বগৰী ফলৰ নিচিনা বুলি কৈছে ঘোষা শাস্ত্ৰ। বাহিৰৰ পৰা চুই চালে একেবাৰে কোমল, ইমান সুন্দৰ, পঢ়িবৰ বাবে আশ্ৰয় কৰিবৰ বাবে ভগৱন্ত বস্তুক জানিবৰ বাবে ঘোষাই একমাত্ৰ শাস্ত্ৰ। কিন্তু বগৰীটো, পকা বগৰীটো বাহিৰৰ পৰা ইমানেই কোমল যদিও কিন্তু ভিতৰৰ গুটিটো দাঁতেৰে চুবাই ভাঙিব পৰা নাযায়। ঠিক ঘোষা শাস্ত্ৰও তেনেধৰণৰ, গাবলৈ ইমান সুন্দৰ, কীৰ্তন কৰিবলৈ ইমান কোমল, কিন্তু ইয়াৰ অৰ্থ বুজিব পৰাটো বা বুজাব পৰাটো ইমান সহজ নহয়। সেই বগৰী ফলটোৰ ভিতৰত থকা টান গুটিটোৰ নিচিনা বুলি দিছে। আৰু আমিতো মোহমতী আপোনাসৱৰ দাসৰো দাস, গতিকে আমাক এই মহান দায়িত্ব অৰ্পণ কৰিছে, আমি সিমানৰ পাত্ৰ নহয়। তথাপিতো আজ্ঞাপৰ ভক্তি যে নাম ঘোষা
ঘোষা শব্দৰ অৰ্থ হ'ল ঘোষণা কৰা, নাম শব্দৰ অৰ্থ হ'ল না মানে নাশ কৰা, ম মানে মমত্ব অহংকাৰ। ইয়াৰ দ্বাৰা আমাক এই কথাটো বুজাব বিচাৰিছে যে ঘোষা আমি যেতিয়াই আশ্ৰয় কৰিম, আশ্ৰয় কৰাৰ লগে লগে আমাৰ হৃদয়ৰ মাজৰ পৰা 10 ইন্দ্ৰিয়ৰ পৰা, আমাৰ শৰীৰ তত্ত্বৰ পৰা, মন তত্ত্বৰ পৰা, বাক্যৰ পৰা ঘোষা শাস্ত্ৰ আশ্ৰয় কৰাৰ লগে লগে না মানে নাশ কৰা, ম মানে মমত্ব, অৰ্থাৎ আমাৰ শৰীৰৰ পৰা অহং ভাৱনা সমস্ত নাশ হ'ব লাগিব। শাস্ত্ৰই কৈছে লাগিব, শাস্ত্ৰই কৈছে নাশ হ'ব। এতিয়া আমি শুনি শুনি পঢ়ি পঢ়ি এতিয়া নাশ কৰিব পাৰিছোঁনে নাই পৰা, এইটো বিশ্লেষণ আমি প্ৰত্যেকেই নিজে কৰিব লাগিব। এতিয়া সেই নামৰ অকণমান ভিতৰলৈ যদি সোমাই যাওঁ তেতিয়াহ'লে উত্তৰ পাম ন যোগ আ যোগ ম সমান নাম। ন মানে হ'ল নাদ ব্ৰহ্ম অৰ্থাৎ কৃষ্ণ তত্ত্ব, আ মানে হ'ল আসক্তি, ম মানে হ'ল মজি থকা। অৰ্থাৎ যাৰ জীৱন কৃষ্ণ তত্ত্বৰ চিন্তাৰ মাজেৰে যাপন হৈ থাকে, জীৱন আগবঢ়াই নিবলৈ আমি প্ৰত্যেকেই বিচাৰোঁ, তাকেই কোৱা হৈছে নাম। না মানে নাদ ব্ৰহ্ম কৃষ্ণ তত্ত্ব, আ মানে আসক্তি হোৱা, আৰু ম মানে মজি থকা। যাৰ জীৱন ৰাতিপুৱা বিচনাত চকু মেলাৰ লগে লগে বিচনাতে ঈশ্বৰৰ নাম আশ্ৰয় কৰা হয়, বিচনাৰ পৰা পৃথিৱীত চৰণ দিয়াৰ লগে লগে আমি ভগৱন্তৰ নাম আশ্ৰয় কৰা যায়, তাৰ পাছত আমি শৌচাচাৰ নিয়ম পালন কৰা যায়, তাৰ পাছত গুৰু সেৱা কৰা যায়, তাৰ পাছতহে ঠাণ্ডা পানী বা চাহ পানী যি খাম আমি ভগৱন্তক আশ্ৰয় কৰাৰ পাছতহে আমি তাক গ্ৰহণ কৰিম। এনেকুৱা এটা নীতি নিয়মৰ মাজেৰে যাৰ জীৱন যাপন হৈ আছে, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে নাম ব্ৰহ্ম। এতিয়া আমাৰ সংসাৰত বা আমাৰ সমাজত প্ৰায় 95-96% বাহ পাই আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে বিচনাৰ পৰা নামো আৰু বাহিৰ ফুৰো, গা ধোৱা নোধোৱা কথা নাই, বাহিৰ মুখতে আমাৰ চাহ একাপ খোৱাৰো নিয়ম কিছুমান আছে, যাক বেড টি বুলি কয়। বিচনাতে চাহ খোৱাৰো নিয়ম আছে আমাৰ প্ৰায়। গতিকে এনেকুৱা নিয়মৰ মাজত থাকিলে আমি ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা কিমান লাভ কৰিব পাৰিম, এইটো কিন্তু চিন্তনীয় বিষয়। যাৰ কাৰণে বৰ্তমান সমাজ বিশৃংখলিত হৈছে, যাৰ কাৰণে দেশৰ পৰিস্থিতি আমি ভাবিব নোৱাৰা ধৰণে এক ভয়াৱহ পৰিস্থিতিলৈ ৰূপান্তৰিত হৈ গৈ আছে। কাৰণ ভাৰতবৰ্ষৰ এজন পৰিব্ৰাজক দাক্ষিণাত্যৰ আচাৰ্য বিনোৱা-ভাৱে অসমলৈ আহিছিল, হিউৱেন চাং অসমলৈ আহিছিল। আচাৰ্য বিনোৱা-ভাৱে দাক্ষিণাত্যৰ পৰা অসমলৈ আহি অসমীয়া ভাষা শিকি গুৰুজনাৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী আশ্ৰয় কৰিলে, অধ্যয়ন কৰিলে, আৰু অধ্যয়ন কৰি আমি অসমীয়া জাতিৰ প্ৰতি এটা সুন্দৰ উপদেশ দি গ'ল যে যিদিনালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ অমূল্য গ্ৰন্থ কীৰ্তন দশম ঘোষা ৰত্নাৱলীক যিদিনালৈকে আশ্ৰয় কৰি থাকিব, সেইদিনালৈকে পৃথিৱীত এনে এক শক্তি নোলাব যি শক্তিয়ে অসমীয়া জাতিক ধ্বংসৰ মুখলৈ লৈ যাব পাৰিব। ইমান বিজ্ঞানসন্মত দৰ্শন আছে। বিপৰীতে এইটোও কৈ থৈ গ'ল যে যিদিনালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ এই শাস্ত্ৰক বুজিবলৈ আশ্ৰয় কৰিবলৈ চেষ্টা নকৰিব, যিদিনালৈকে, সেইদিনালৈকে অসমীয়া জাতিক ধ্বংসৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ পৃথিৱীত এটা শক্তিও নোলাব বুলি সিদ্ধান্ত দিছে। এতিয়া আমি আশ্ৰয় কৰিম নে নকৰিম, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু শাস্ত্ৰই আমাক ক'তো কোৱা নাই সমাজৰ নাম। শাস্ত্ৰই মাত্ৰ কৈছে চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ু যুগত আমি 4টা ভাগত জীৱ ব্ৰহ্ম ভাগ হৈ আছোঁ, পুৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। কিন্তু 4 ভাগত বিভক্ত হ'লেও 4 মুঠি জীৱৰ পিতৃ কিন্তু এজন, একদেৱ, একহেৱ, একত বিনে নাইকেও। এজনেই ঈশ্বৰ, সেইজনৰ চৰণতে শৰণ গ্ৰহণ কৰা। আৰু এনেধৰণে দুজনা গুৰুৰ কৃপাত আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পোৱা সেই কথাখিনি বৰ্তমান উপদেশত মাধৱ গুৰুজনাই প্ৰকাশ কৰিছে যে ভগৱন্ত ক'ত থাকে। আমাৰ প্ৰথম ধাৰণাটো যে ভগৱন্তক বিচাৰি আমি ক'লৈ যাম,
ভগৱন্ত কৃষ্ণ তত্ত্বক বিচাৰি আমি এপ্লিকেশ্যনখন ক'ত দিম, দৰখাস্তখন ক'ত দিম? এতিয়া প্ৰথম চিন্তা আমাৰ, কাৰণ আমি প্ৰত্যেকে নিজৰ মংগল বিচাৰোঁ। মংগল বিচাৰি বিচাৰি এক ঈশ্বৰৰ চিন্তাত আগবঢ়াই নিয়া জীৱন যাপনৰ যি ব্যৱস্থা, আমি সেই মনুষ্যই ভগৱন্তৰ ওচৰত দৰখাস্তখন দিবলৈ যোৱা সেই দৰখাস্তখনৰ নমুনাটো কি? মাটিৰ চাকি এগছ, শলিতা এডাল, মিঠাতেলৰ সৰু পেকেট এটা, পাণ দুখিলা, তামোল এটা। এয়াই হ'ল ভগৱন্তৰ ওচৰত আগবঢ়াই দিয়া দৰখাস্তখন। এতিয়া সেই দৰখাস্তখন লৈ কেৰি বেগ এটাত হাতত ওলমাই ক'লৈ যাওঁ? গছৰ তললৈ। ক'লৈ যাওঁ? নামঘৰলৈ। ক'লৈ যাওঁ? মন্দিৰলৈ। ক'লৈ যাওঁ? মছজিদলৈ, গীৰ্জা আদি বিভিন্ন স্থানলৈ আমি নিজৰ নিজৰ ধৰ্ম অনুসাৰে সত ৰজ তম তিনি গুণৰ মাজত আবদ্ধ আমি জীৱই গুণ অনুসাৰে যে যেনেকৈ বুজোঁ তেনেকৈ আমি ঢাপলি মেলোঁ। কিন্তু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, কৃষ্ণ তত্ত্ব ক'ত আছে, কৃষ্ণ তত্ত্ব কোন বুজাই দিবলৈ চেষ্টা কৰিছে। এৰা কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। গকুলৰ ক খ অ আ চিনি নোপোৱা নিৰক্ষৰ গোপিনীসকলে ভগৱান কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰিছে যে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, যে সেই কৃষ্ণ তুমি সকলোৰে হৃদয়ৰ মাজত আছা। কিন্তু এই তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰাৰ বাবে তোমাক বিচাৰি গছৰ তল পাওঁগৈ, তোমাক বিচাৰি নামঘৰ পাওঁগৈ, তোমাক বিচাৰি বিশ্বকৰ্মা পূজালৈ, তোমাক বিচাৰি সৰস্বতী পূজা, তোমাক বিচাৰি দুৰ্গা পূজালৈ যাওঁ। কিয়? কাৰণ আমি তত্ত্বটো উপলব্ধি কৰিব পৰা নাই যে কৃষ্ণ তত্ত্ব সমস্ত ভূততে প্ৰকাশমান হৈ আছে। তাৰ পাছত প্ৰকাশ কৰিছে যে সেই হৃদয়ৰ মাজত থকা কৃষ্ণ তত্ত্ব সাম্প্ৰতিক কেনে এক ভাৱমূৰ্তিত প্ৰকাশমান হৈ থাকে। সেই ভাৱমূৰ্তিৰ দৰ্শন দিছে একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত। আন ধৰ্ম তেজী ভকতি তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহি সেই ঈশ্বৰ। আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহিকে ঈশ্বৰ। আন সকলো চিন্তা বাদ দি, অৰ্থাৎ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, এই চিন্তাবিলাকৰ পৰা আঁতৰি আহি কেৱল ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনকে শ্ৰেষ্ঠতম বস্তু বুলি ভাবি তাৰ মাজেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা। যাৰ এইটো চিন্তা হৈ গ'ল, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ, এই সংসাৰত তেওঁকেই ঈশ্বৰ বুলি কোৱা যায়। আৰু প্ৰমাণ হিচাপে আপোনালোক সমস্তজনে জানে এটা কথা, আজি এতিয়া আমাৰ সমাজত প্ৰত্যেকেই ধুতি পাঞ্জাবী পিন্ধি আছে, আইসকলে চেলেং চাদৰ লৈ আছে, ৰিহা পৰিধান কৰি আছে। কিন্তু আজি যদি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আহি যায়, তেতিয়াহ'লে তেওঁ ধুতি পাঞ্জাবী পিন্ধিয়ে আহিব আৰু আমিও সমস্ত জনাই ধুতি পাঞ্জাবী পিন্ধিয়ে আহিছোঁ। কিন্তু তেওঁক দেখাৰ লগে লগে চৰণ চুই সেৱা কৰিবলৈ মন যাব। কিয়? এনে এজন ব্যক্তিৰ প্ৰতি আপোনাৰ মোৰ মনটো যায়, যিজনক যেন ওচৰত পাই চৰণ সেৱা কৰিম, চৰণখন ধুৱাই দিম, তেওঁ চৰণৰ ধূলা যেন আমি শিৰত লওঁ। কিন্তু শত সহস্ৰজন ভকত থাকিলেও, ধুতি পঞ্জাবী পৰিধান কৰা ব্যক্তি থাকিলেও, এইটোনো কেলৈ দেখিলোঁ জানো আজি, এনেকুৱা কিন্তু ভাৱনা বহুতৰ প্ৰতি আমাৰ হৈ যায়। কিয় হয়? ভাগৱতে কি সিদ্ধান্ত দিছে যে আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহিকে ঈশ্বৰ। সেইজনহে ঈশ্বৰৰ শাৰীলৈ যাব পাৰে, যিজনে সকলো চিন্তা ত্যাগ কৰি ভক্তিক অতিকে গুৰুত্ব দি সেই পথেৰে নিজৰ জীৱন
আগবঢ়াই নিবলৈ চেষ্টা কৰে। তাৰ পাছত সিদ্ধান্ত দিছে, দেৱতো তীৰ্থটো কৰি ভকতে সেৱন, ভকতক ভজিলে গুচয় কৰ্মজ। দেৱতাক সেৱা কৰাতকৈ, তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰাতকৈ এজন ভকতক যদি সেৱা কৰা তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। কাৰণ ভকতেই হ'ল ভগৱান। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱী বিষ্ণু জানানিষ্ঠ কৰি, যে কলিত ভকতেই হ'ল ভগৱান। কপিল প্ৰভু মাতৃ দেৱহূতিৰ আগত কৈছে, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতি মান। অৰ্থাৎ মা, ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। ভগৱানক বিচাৰি বিচাৰি আমি ঘূৰি ফুৰোঁতে শাস্ত্ৰই সিদ্ধান্ত দিছে ভগৱান কোন, ভগৱানৰ ৰূপ কি, যে ভকতৰ ৰূপটোৱে হ'ল মোৰ 2 নম্বৰ ৰূপটো। মানে ভকত ৰূপত মই কলিত প্ৰকাশমান কৰাইছোঁ। কাৰণ ভকতৰ লগত নাম থাকে, ভকতৰ লগত দেৱতত্ত্ব থাকে, ভকতৰ লগত গুৰুতত্ত্ব থাকে। সেইকাৰণে 3টা বস্তু এক ঠাইতে আমি লাভ কৰিব পৰা একমাত্ৰ বস্তুটোৰ নামেই হ'ল ভকত তত্ত্ব। সেইকাৰণে ভকতেই হ'ল ভগৱান। আৰু সেই তামোল পাণ, সেই ধূপ ধূনা আদি দৰখাস্তখন আমাক দিবৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিলে ভকতৰ চৰণত অৰ্পণ কৰা। আৰু তেতিয়া কি হ'ব, বোলে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যদি ভকতে আশীষ প্ৰদান কৰে তেতিয়াহ'লে জানিবা মোৰ কৃপা লাভ কৰিছে। যদি ভকতে কয় বোলে অকণমান আগতে আমাৰ কাষেদি যে বাইকখন চলাই গ'ল, সেয়া মাৰি থৈ গ'লহেঁতেন আজি, বোলে এজন কাৰ ঘৰৰ ল'ৰা চিনি পালানে, বোলে আমুকৰ ঘৰ, এৰা বৰ বেলেগ ধৰণে চলাই গ'ল বাইকখন, মাৰিছিলে আজি বুজিছা, এই বুলি কোৱা মানে জানিব আৰু তেওঁ সেইটো অভিশাপ পাই গ'ল ভকতৰ পৰা। আৰু যদি কয় বোলে সেয়া অকণমান আগতে যে আমাৰ লগত যে কথা পাতি আছিল, ল'ৰাজনৰ চিনাকিটো দিয়াচোন, মই ভালকৈ বুজি নাপালোঁ, ধৰিব নোৱাৰিলোঁ, কাৰ ঘৰৰ ল'ৰা, বোলে কেলৈ বা আমুকৰ ঘৰৰ আকৌ, ল'ৰাজন কিন্তু বৰ ভাল দেই, ইমান শ্ৰদ্ধা ভক্তি আছে ডাঙৰৰ প্ৰতি, জ্যেষ্ঠজনৰ প্ৰতি, তাৰমানে জানিব তেওঁ সেয়া আশীৰ্বাদ লাভ কৰিলে। গতিকে ভকতসকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সেই মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে হ'ল কৃপা। জানিব তেতিয়াই ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিছোঁ। আৰু আমাৰো উদ্দেশ্য সেয়াই যে ঈশ্বৰৰ কৃপা লাগে, কাৰণ ঈশ্বৰৰ কৃপা অবিহনে আমি মংগল সাধন কৰিব নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰৰ কৃপাৰ বাবে একমাত্ৰ পথটো হ'ল কেৱল ভকতৰ সেৱা। ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটোজনে কৰিবে ক কি। এজন ভকতক পোৱাৰ লগে লগে যি সেৱা কৰিবলৈ শিকা নাই, এজন ভকতক দৰ্শন পোৱাৰ লগে লগে যি আনন্দ কৰিবলৈ শিকা নাই, তেতিয়াহ'লে সেইকেইজনে মোক পোনপটীয়াভাৱে পালে মোক কি ব্যৱহাৰ কৰিব মই আগতেই জানো। সেইকাৰণে ভগৱন্তক কলিযুগত আপোনাৰ মোৰ সন্মুখত প্ৰত্যক্ষ ৰূপত প্ৰকাশমান। ভকতৰ ৰূপটোৱে ভগৱন্তৰ ৰূপ। গতিকে ভকতক পাই আমি সেৱা কৰিবলৈ শিকাই নাই আজিলৈকে, ভকতক পাই আমি আনন্দ কৰিবলৈ শিকা নাই, কোনটো কাম আগতীয়াকৈ কৰিম, কোনটো কাম পাছত কৰিম। গতিকে তেনেজন আমাৰ সন্মুখত যদি ভগৱন্ত ওলায়, তেতিয়াহ'লে আমি সেইজন ভগৱানকো যে সন্দেহ নকৰিম তাৰ মানে নাই। ভগৱন্ত ওলালেও আমি সন্দেহ কৰিম এজন ভগৱান হয়নে নহয়। আমি কলিযুগৰ তেনেধৰণৰ মলমতী মনুষ্য। সেইকাৰণে গুৰুজন বৈষ্ণৱে ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে, ভগৱন্তক আমি বিচাৰি যাব লাগিব সেই স্থানলৈ, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকীয়া গতান।